আজি আমি যাব ওলাইছো শ্ৰী শ্ৰী সূৰ্য পাহাৰ বৰপেটাৰ পৰা কেনে লাগব যাই আমি ভিডিঅ'টো আৰম্ভ কৰো তো বন্ধুসকল আমাৰ যাত্ৰা আৰম্ভ হ'ব বৰপেটাৰ পৰা গোৱালপাৰা ডিষ্ট্ৰিক্টলৈ তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰো বহুত ভাল লাগব তো চাই থাকক তো গাইস আমি এতিয়া আহি পালো কি নাম জানেনি তার নাম কি বটাৰে আহি পালো আৰু আমি এতিয়া যাই ডাইৰেক্ট হাইৱেত আপোনালোকক লগ কৰি আছো ফাইনেলি শৰ্টকাট মাৰি অভাইপুৰী হৈ আমি হাইৰোড আহি পালো আৰু এয়া আমি আহি পালো ব্ৰিটিছৰ যুগৰে আগৰ দিনৰে বহুত পুৰণি ঐতিহাসিক দলং নৰনাৰায়ণ হেতু তো গাইস ট্ৰেইন আছে গেল কেনে তো আমি নৰনাৰায়ণ হেতু আহি পালো আৰু ইফালে এখন বনাই আছে আৰু বলক আমি আপোনালোকৰ আগত কথা পাতি আছো এইটো ৰাস্তাৰে যাব লাগিব গাইস গাইস সূৰ্য পাহাৰ আহি পালো পাই আমাৰ এখেতে বলে এটা আনবক্স কৰে আনবক্স হ'ব এইটো এতিয়া দিয়া কৰি দিয়া ইয়াতে বলে কো ভাই শালুক খানৰ সিগনেচাৰ আছে ইয়া চাও কত কাটলো এটাৰ এজনৰ 20 টকা কৰি কেনেকুৱা লাগিল বঢ়িয়া না ওকে এখন সূৰ্য পাহাৰৰ মেপ খান আমি এনেকৈ দি যাম এনেকৈ যাই তো বন্ধুসকল ৰজাৰ দিনত ধুনিগৃহ আৰু বিষ্ণুযজ্ঞ স্থল এই ধুনিগৃহ সেৱা এটা জনাই আমি আগুৱাই যাব লাগে আৰু এয়া হ'ল শ্ৰী শ্ৰী সূৰ্য মন্দিৰ আৰু বহুত কেইটা মন্দিৰ আছে এয়া আমাৰ সূৰ্য মন্দিৰ এয়া সূৰ্য মন্দিৰৰ ভিতৰ ভাগ আৰু ইয়াৰে সন্মুখৰে আছে মানে শিৱ মন্দিৰ বিষ্ণু পাঁচখণ্ড তাতে শিৱলিঙ্গ আছে তারপরে ওসব গুহা যেটা আছে আমার কাছে আকাশী গঙ্গা এটু আপনার আকাশী গঙ্গা আমি কাছে জীবন সূর্যবর গাছগাছালি আছে খুব ভালো বস্তু এটু ঘরে বহুত কামত দেয় তারপরে আগত আহি লেফট সাইডে গেলে আমার হলো বুদ্ধস্থান আছে বুদ্ধ মন্দির আছে তাতে শিবলিঙ্গ জায়গা জায়গা আছে তারপরে সূর্য মন্দির পিছনে দিয়ে এখানে গেলে আমার লক্ষ্মীর গুহা শিবলিঙ্গ ঝর্ণা মা কামাখ্যা মন্দির আছে তাতে 360 খানা সিঁড়ি আছে 360 কিন্তু ইয়াতে শিবলিঙ্গ লক্ষ্মীর গুহা ঝর্ণা আছে আর মা কামাখ্যা যে মন্দির আছে এটু রাস্তা নাই কমিটি লোক কোনো পাঠিয়েছে আমি বুঝবো যেটা আমার প্রতি রাস্তা নেই মানে আমি যাব পারিম না মানে রাস্তা না আমি কষ্ট করে যাব পারিম যাওয়াটা দরকার নেই কারণ ইয়াতে তোর সব রকম বস্তু আছে পাহাড়ে ওখানে জায়গায় এখানে ছাপা আছে এখানে ঘুরে ভালো লাগে এখানে মতো ভালো তো বন্ধুসকল শিৱ মন্দিৰ আৰু শিৱ শক্তি ত্ৰিশূল মন্দিৰ এখেতক আমি আৰম্ভণিতে লগ পাইছিলোঁ কিবা এটা বস্তু দেখাম বুলি কৈছিল তো আহক আমি ধুনীয়া চাই লওঁ আৰু আমি আগৰ পিনে আগবাঢ়ি থাকিব লাগিব ভগৱানক সেজনে আমি আগুৱাই যাব হ'ল শ্ৰী শ্ৰী সূৰ্য পাহাৰত সেৱা জনাই আমি এতিয়া আগুৱাই যাব হ'ল আৰু এয়া হৈছে ঐতিহাসিক পুৰণা পুখুৰীৰ লগতে পাৰ্ক নেচাৰেল বিউটি বহুত ভাল লাগে এনেকুৱা পৰিৱেশত আহি আপোনালোকেও আহিব আৰু এয়া হৈছে স্তূপ মানে স্তূপা শ বছৰ পুৰণা হাতেৰে নিৰ্মিত আৰু আমি এইবাৰ যাই আছো জৈন গুহাৰ পিনে এয়া সাইনবোৰ্ড খান আৰু এয়া জৈন গুহালৈ আৰু শিৱলিংগ হাতেৰে নিৰ্মিত বহুত পুৰণা চাই লওক কিমান কষ্ট আগতে এইখন এখন স্কুল থকা বুলি কৈছিল আৰু এয়া জৈন গুহাৰ পিনে আমি আগুৱাই গৈ আছো বলক এক্সপেৰিয়েন্স চকুৰে প্ৰথমবাৰ দেখিলো এই জৈন গুহা আৰু জৈন গুহাৰ ভিতৰত গলো ভাল লাগিল আৰু যা No, WhatsApp पे लगा है फोटो तुम्हारा अंधेरे गुफा में या तो किसी को सब मोबाइल को हाथ में धरवा लगबो So guys, finally আহি পালো আমি সূৰ্য পাহাৰ আৰু ইখিনি একদম উপাৰ আৰু ইয়াত কৰি উপাৰ আছে তাতে একো নাই জংগল তাৰে পৰা আহিলো তো বলক যাওঁ আৰু এই ভিউটো দেখে একবাৰ পূজাৰীজনে একেলগে আমাক আহিব কৈছিল আৰু আমি
আগলৈ গৈছিলোঁ তো বিশেষ একো দেখা নাপালোঁ আৰু আধাৰ পৰা ঘূৰি আহিলোঁ ৰিক্স হয় তো ফ্ৰেছ হৈ আমি আৰু এইবাৰ আকাশী গংগাৰ পিনে যাব লাগে তো বলক আৰু এইটো এটা ৰাস্তা আছে ইটো দি পাছত যাম আৰু আমি এতিয়া এইফালে যাম দশ ভোজা এচাই যাম এয়া স্তূপ সমূহ চব হট এয়াই শ্ৰী শ্ৰী সূৰ্য পাহাৰৰ পৰিৱেশ আৰু নেচাৰেল বিউটিৰ লগতে আমি জড়িত হৈ থাকি দিনটো কেনেকৈ গ'ল গমেই নাপালোঁ এইখন এনেকুৱা কাম শক্তিবিদ কথাটো বুজি পাইছা ইয়াতে এখন দীঘল গামোচা এটা ঘিৰ চাকি এটা মিঠাতেলৰ চাকি অলপ চাৰাই মিঠাই দুটা তামোল পাণ সৰ্বশক্তি এইখন মহাশক্তিবিদ এইখন ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয় পুৰী ধাম আসামের ভিতরে কথা বলে ভারতের ভিতরে প্রভু ওলাইছে ইয়াত বিষ্ণু ওলাইছে শঙ্খ ওলাইছে গদা ওলাইছে চক্র ওলাইছে সকলটো দেখিছা ওপৰত গলে এয়া কৃষ্ণ বাহিৰ বজাই যায় চাৰিজনকে কৰিছে দেখিছা হয় হয় মই কোৱা কথাটো হয় এইটো প্ৰভু উলিয়াই দিছোঁ আৰু মুখেৰে মই ত্যাগ কৰাই দিম প্ৰভুৰ ওচৰত থাকেই কৰিব বাৰে বাৰে এটা কথা কৈ আছোঁ না প্ৰভু কৈছোঁ না শুনিবই পলিবই মই জলদি বাৰে বাৰে এটা কথা কৈছোঁ এনেকুৱা শক্তি মহাপীঠ স্থাপিত এওঁ যে প্ৰথমত তেওঁ ওপৰতে শীৰ্ষত আছে তেওঁ হৈছে বিষ্ণুৰ বিশ্বৰূপ যেতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধখন হৈছিলে তেতিয়া অৰ্জুনৰ আগত বিষ্ণুৱে কি দেখাইছিলে বিশ্বৰূপ দেখুৱাইছিলে অৰ্জুনে প্ৰশ্ন কৰিছিলে কৃষ্ণই উত্তৰ দিছিলে আৰু তেতিয়া লগে লগে গীতাখন লিখি গৈছে গীতাখন কৃষ্ণৰ মুখৰ বাণী বুলি কোৱা হয় তেওঁ হৈছে বিষ্ণুৰ বিশ্বৰূপ তেওঁ 12খন বাহুৰে মূৰত সৰ্পলে পদুমৰ ওপৰত থিয় হৈ আছে এওঁলোক তিনিজন একেলগে আছে শিৱ বিষ্ণু আকৌ শিৱ মাজত গণেশ এওঁলোক 5জন হৈছে হৰিহৰৰ যুদ্ধ কৃষ্ণ আৰু শিৱৰ মাজত যুদ্ধ হৈছিলে যাৰ হাতত ত্ৰিশূল পাত আছে তেওঁ হৈছে শিৱ যাৰ হাতত পদ্ম চক্ৰটো আছে তেওঁ হৈছে হৰি কৃষ্ণ যেতিয়া একেবাৰে নাবালক আছিলে যেতিয়া একেবাৰে সৰু আছিলে তেওঁৰ পদচিহ্নটো এইটো ওপৰত পিছফালে এইটো ওপৰত এইটো কণাটোত এয়া পিছফালে অৰ্ধনাৰীশ্বৰ আধা পুৰুষ আধা মহিলা লগৰ এজন বৈষ্ণৱ আছে এওঁলোক দুজন হৈছে ঈশ্বৰৰ দুৱাৰপাল জয় আৰু বিজয় এইফালে চাবা ইয়াত চাৰিওফালে শিৱলিংগ আছে শিৱলিংগৰ মাজত কৃষ্ণ যেতিয়া ডাঙৰ হৈছিলে তেতিয়া তেওঁৰ পদচিহ্নটো এইটো দেখিছা এইটো শিৱ পদুমৰ পৰা হোৱা শিৱৰ দুটাই ল'ৰা এওঁ কাৰ্তিক এওঁ গণেশ তাত মা পাৰ্বতীয়ে ভিতৰত গা ধুইছিলে তেতিয়া গণেশক দুৱাৰপাল কৰিছিলে এইটো পাৰ্বতী মাৰ ঘৰ এইটো শিৱ পাৰ্বতীৰ ঘৰ আৰু সেই সময়ত পাৰ্বতী মা কৈছিলে যে মই গা ধুৱাই থকাৰ সময়ত কাকো সোমাব নিদিবা তেতিয়া মহাদেৱে চলনা কৰি আহি ভিতৰত সোমাইছিল তেতিয়া কি কৰিছিলে গণেশে বাধা দিছিলে আৰু গণেশক লগে লগে খং উঠি মহাদেৱৰ খং উঠি গণেশৰ মূৰটো কি কৰি দিছিলে কাটি দিছিলে এইটো মা তুলসীৰ ঘৰ বিষ্ণুৰ চৰণত তুলসীৰ পাত শংখ নুফুকিলে কেতিয়াও বিষ্ণু পূজা সমাপ্ত নহয় কিয় শংখ চোৰ মৰিব লগা হ'ল কৃষ্ণ সদায় তুলসীৰ তলত শালগ্ৰাম হিচাপে থাকে কৃষ্ণৰ চৰণত পদদল পৰি আছে এইফালে বাওঁফালে পৰি আছে এইফালে চোৱা এইফালে 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 সোঁফালে পৰি আছে এইফালে আৰিবেদ গোটেই মাতি দি আছো তোমাক হয় না এইফালে সোঁফালে পৰি আছে হয় কৃষ্ণৰ হাতৰ তুলসীৰ আগত এইটো শংখ এয়া চক্ৰটো চাইডত ৰাম সীতা লক্ষ্মণৰ গণেশ কটা আছে বাওঁফালে সেইটো গদা সেইটো ওপৰত পদুমৰ পাহি গণেশৰ প্ৰথম জন্ম পাইছিল এই যে শিৱ পাৰ্বতীৰ আগত ইয়াত ৯৯,৯৯৯ শিৱলিংগ আছে সেইকাৰণে ভাৰতবৰ্ষৰ ভিতৰত গোৱালপাৰা জিলা শ্ৰী শ্ৰী সূৰ্য মহাপীঠ স্থানখনত তোমালোকে য'ত আহি থৈছে দ্বিতীয় পুৰী ধাম দ্বিতীয় কাশী ধাম বুলি কোৱা হয় হিন্দু সনাতন ধৰ্মৰ প্ৰথমে ইয়াতে তেওঁলোকৰ সময়ত ইয়াতে প্ৰথমে আৰম্ভণি কৰিছিলে আৰু ইয়াতে 3টা ধৰ্ম একেলগে আছে বুদ্ধ জৈন আৰু সনাতন সেই দিনৰ পৰা প্ৰভুসকলে নিজে মাটিৰ তলৰ পৰা আৱিৰ্ভাৱ হৈ আছে তেতিয়াৰ পৰা পূজা পাঠ চলি আছে আৰু ইয়াত ভকত আই মাতৃভাৱে যি মনেৰে কামনা তোমালোকে ধৰিছা অলপ আগতে পূজা কৰিছা তোমালোকে যি মনেৰে কামনা প্ৰভু ওচৰত আগুৱাই দিছা সেইখিনি প্ৰভু ভগৱন্তই তোমালোকক পূৰ্ণ ফল আগুৱাই দিব
আৰু তোমালোকক মই দেখুৱাইছো না পানী মাৰি প্ৰভুৰ ঈশ্বৰৰ বস্তুখিনি গোটেইখিনি তোমালোকক দেখুৱাই দিছো না তোমালোকে দেখা পাইছা ইতিমধ্যে তোমালোকে ফটো উঠাই লৈছা না আৰু ইয়াৰ ওপৰত এটা গংগা আছে তাত অলপমান পানী আছে পানীখিনি খালি মিঠা লাগে সেইখিনি পানী ঘৰত যদি তুমি বটল এটাত কৰি লৈ যাব পাৰা সেইখিনি ছিটাই দিলে শুদ্ধ হয় আৰু সেই পানীটো খালে বেমাৰ আজাৰৰ পৰা ভাল হয় ৰোগমুক্ত হয় হয় আৰু ইয়াৰ পৰা ওলাই বাহিৰেদি ৰাস্তাটো গৈছে সেইকাৰণে বুদ্ধ স্তূপ পাবা আৰু মাজেৰে এটা ৰাস্তা গৈছে সেইফালেদি গ'লে জৈন ধৰ্ম পাবা তাত 365 চিৰি উঠিব লাগিব তেতিয়া জৈন ধৰ্মৰ মূৰ্তিটো তুমি ওচৰত গৈ চাব পাৰিবা ইমানতে মই সামৰিছো নমস্কাৰ শ বছৰ পুৰণি মাটিৰ তলৰ পৰা উদ্ভৱ হৈছিল আৰু এয়া হৈছে অগ্নি মানে হোম পুৰে যে আৰু এয়াই হৈছে তুলসী গছজোপা আৰু এয়াই চাওক শিলৰ ভিতৰে লিংগ বনাইছে শিল কাটি হাতেদি আৰু ইয়াতে জহে চাই লিংগই দেখা পাব চব হাতেদি কাটিছে ভাবি চাওক কেনে অদ্ভুত কথা আৰু আমি এইবাৰ যাই আছোঁ আগুৱাই আকাশী গংগাৰ পিনে তো বলক তাড়াতাড়ি যাব লাগে আকাশী গংগা আমি গুফাৰ ভিতৰলৈ গৈ আছো এইটো শিল গোটেই পানী আছে মই দেখি আছো চাই লওঁ আৰু আকাশী গংগা বুলি যে কৈ আছিল সকলোৱে চাব এই কাষটা এই হৈছে আমাৰ আকাশী গংগা চাওক দেখা পাইছে এইয়া আকাশী গংগাত সেৱা জনাই আমি এইবাৰ আহিলোঁ স্তূপসমূহলৈ আৰু হাতেৰে নিৰ্মিত শ বছৰ পুৰণি স্তূপসমূহ আমি দেখি বহুত আচৰিত খালোঁ আৰু এয়া আপোনালোকে চাই লওকচোন একবাৰ হাতেদি ইমান ডাঙৰ পাথৰ এটা খাটা ধেমালি কথা নহয় ভাবি চালি তো আহক আৰু আগুৱাই যাব লাগে এয়া স্তূপ চাওক সেইটো কিমান ডাঙৰ স্তূপ হাতেৰে নিৰ্মিত এয়া চাওক সময়ৰ লগত চব খহি গৈ যাই আছে আৰু এয়া চিনটো একবাৰ চাওক আগতেতো কিমান ঘন আছিল কিমান কি আছিল কেনেকৈ বা আহিছিল কেনেকৈ বা বনাইছে তেওঁলোকে জানে আৰু এইবাৰ মেইন ডাঙৰ স্তূপ তিনিটা লগি যাই আছোঁ আমি আৰু এয়াই তিনিটা যে স্তূপসমূহ সময়ৰ লগত চব খহি গৈছে এইবিলাকে চাই লওক জহে চাই মুঠতে হয় আপোনালোকে দেখা পাব আৰু ইয়াতে তিনিটা ধৰ্ম আছে আপোনালোকে জানেই শুনছে প্ৰথমতে আৰু এয়া চাওক বেলেগ আকৃতিৰ ডিজাইনত কিবা এটাতো আছে ইয়াতেও তো আমি বুজি নাপাওঁ তো বলক যাব লাগে ভিডিঅ'টো বেছি লম্বা নকৰোঁ আৰু আমি ঘৰৰ পিনে প্ৰস্থান কৰিব লাগে তো ভিডিঅ'টো চাই যাৰ ভাল লাগছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি কিবা ভুল হৈছে তো তলত কমেণ্ট কৰি জনাব তো টেক কেয়াৰ বাই আৰু নেক্সট ভিডিঅ'ত লগাব তো গাড়ী স্কুল যাব চাবা হৈ গ'ল এতিয়া যাব লাগে তো বলক